ধৰা পৰিল মোদীৰ ভাষণৰ আঁৰৰ টেলিপ্ৰম্পটাৰ। ইণ্ডিয়া টুডেৰ ষ্টুডিঅ'ত হুলস্থুল। নমস্কাৰ, নিউজ অন নৰ্থ ইষ্টৰ আজিৰ প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ অন নৰ্থ ইষ্ট। যদি আপুনি এতিয়াও আমাৰ এই ভিডিঅ'সমূহ চোৱা নাই, লাইক কৰা নাই, ছাবস্ক্ৰাইব কৰা নাই, তেন্তে সোনকালে কৰক, কাৰণ এই চেনেলটো গদি মিডিয়া নহয়, যাক ক্ষমতাৰ জোৰেৰে সঁচা কথা কোৱাৰ ক্ষেত্ৰত দমন কৰিব পাৰি। নিউজ অন নৰ্থ ইষ্টৰ মাধ্যমেৰে আমি কেৱল বাতৰি সম্প্ৰচাৰ কৰাই নহয়, ইয়াৰ আঁৰৰ প্ৰকৃত সত্যও আপোনাৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰোঁ, যিবিলাক বাতৰি গদি মিডিয়াই আপোনাৰ সন্মুখৰ পৰা সদায়ে লুকুৱাই ৰাখে। প্ৰিয় দৰ্শক, এই ভিডিঅ'টোত প্ৰধানমন্ত্ৰী মোদীৰ ভাষণৰ লাইভ টেলিকাষ্টৰ সময়ত কি হয়, আজি মই আপোনাক সেইটো দেখুৱাম। কি ভুল হয়, কেমেৰামেনে কি ভুল কৰিলে, যাৰ ফলত ইণ্ডিয়া টুডেৰ কাৰ্যালয়ত সৃষ্টি হ'ল এক সাংঘাতিক পৰিস্থিতি। কাৰণ প্ৰধানমন্ত্ৰী মোদীৰ ভাৱমূৰ্তিৰ কথা আছে, প্ৰধানমন্ত্ৰী মোদীৰ মেকআপ অক্ষত থাকিব লাগিব। প্ৰধানমন্ত্ৰী মোদীয়ে কিমান ভালকৈ ভাষণ দিয়ে আৰু কিমান ভালকৈ কথা কয়, সেই ভাৱমূৰ্তিও বজাই ৰাখিব লাগে। কিন্তু সেই দৃশ্যটো ভুলবশতঃ হ'লেও প্ৰকৃতভাৱে সম্প্ৰচাৰ হয়, তেন্তে আমাৰ টিভি এংকৰবোৰ বিপদত পৰে, নিউজ ৰুমত হুলস্থুলৰ সৃষ্টি হয়। ইণ্ডিয়া টুডেৰ টিমটোৰ লগতো ঠিক তেনেকুৱাই ঘটিল, যাৰ ফলত বিৰোধী নেতাই তেওঁলোকক ঠাট্টা মস্কৰা কৰিছে। আম আদমি পাৰ্টিৰ নেতা সৌৰভ ভৰদ্বাজে এই গোটেই বিষয়টোক লৈ কি কৈছে? আম আদমি পাৰ্টিৰ নেতাসকলে ইণ্ডিয়া টুডেৰ এই ভিডিঅ'টো দেখুৱাইছে, আৰু এই ভিডিঅ'টোত ভুলবশতঃ অডিঅ' আহিছে, যিটো অডিঅ' আহিব নালাগিছিল, আৰু এইটোৱে এতিয়া ৰাজনৈতিক মহলত মজাৰ বিষয় হৈ পৰিছে। প্ৰথমে আপোনাক কওঁ, এই গোটেই নাটকখন কিহৰ ওপৰত, ইণ্ডিয়া টুডেৰ মানুহে কি ভুল কৰিলে। তাৰ আগতে কাহিনীটোৰ বেকগ্ৰাউণ্ড বুজাবলৈ এটা দৃশ্য দেখুৱাওঁ। এইটো আছিল বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হোৱা এক অনুষ্ঠান। নতুন সভাপতি নীতিন নবীনৰ আদৰণি অনুষ্ঠান আছিল। আনকি প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁক বছ বুলি সম্বোধন কৰি তেওঁ নিজকে এগৰাকী কৰ্মী আৰু নীতিন নবীন তেওঁৰ বছ বুলি ঘোষণা কৰে। কিন্তু প্ৰধানমন্ত্ৰী মোদীয়ে এই কথা নিজৰ অন্তৰৰ পৰা কৈছিল নে ৰেডিমেড স্ক্ৰিপ্টহে আছিল? এই টেলিপ্ৰম্পটাৰটোৱে সকলো উদঙাই দিলে। টেলিপ্ৰম্পটাৰত প্ৰধানমন্ত্ৰী মোদীৰ ভাৱমূৰ্তিৰ প্ৰতি লক্ষ্য ৰাখি তেওঁক মহান দেখুৱাবলৈ এনে ভাষণৰ প্ৰত্যেকটো সংলাপ সযতনে লিখা হয়, আৰু প্ৰধানমন্ত্ৰী মোদীয়ে টেলিপ্ৰম্পটাৰত লিখাখিনিহে পঢ়ে। প্ৰিয় দৰ্শক, আপুনি এই দৃশ্যটো চাব পাৰিব। মঞ্চৰ দুয়োকাষে মাইক্ৰফোনৰ দুয়োকাষে টেলিপ্ৰম্পটাৰ লগোৱা হৈছে, আৰু তাৰ পৰাই প্ৰধানমন্ত্ৰী মোদীয়ে ভাষণ দিয়ে। কিন্তু একাংশ লোকে প্ৰশ্ন উত্থাপন কৰিছে যে দেশৰ প্ৰধানমন্ত্ৰীক নিজৰ দলীয় কৰ্মীসকলক সম্বোধন কৰিবলৈও দলীয় কাৰ্যালয়তো টেলিপ্ৰম্পটাৰৰ প্ৰয়োজন হয় নেকি? প্ৰধানমন্ত্ৰী মোদীকতো এগৰাকী ভাল বক্তা বুলি গণ্য কৰা হয়, কোৱা হয় যে তেওঁ খুব ভালকৈ কথা কয়। যদি তেওঁ সুবক্তা, তেন্তে তেওঁ টেলিপ্ৰম্পটাৰ দেখাৰ পাছতহে ভাষণ দিবনে? গতিকে জনতাই এই বিষয়ে প্ৰশ্ন উত্থাপন কৰিছে। কিন্তু টিভি টেলিকাষ্টৰ সময়ত টেলিপ্ৰম্পটাৰটো লুকুৱাই ৰখা হয়, যাতে প্ৰধানমন্ত্ৰীৰ সুবক্তাৰ ভাৱমূৰ্তি হেৰাই নাযায়। জনতাই নাজানে যে প্ৰধানমন্ত্ৰী মোদীয়ে টেলিপ্ৰম্পটাৰত দেখাৰ পাছতহে কথা কয়, টেলিপ্ৰম্পটাৰত পঢ়াৰ পাছতহে ভাষণ দিয়ে। কিন্তু ইয়াত ইণ্ডিয়া টুডেৰ টিমটোৱে ভুল কৰিল। কেমেৰাৰ ফ্ৰেমটো অলপ বহল হৈ থাকিল, আৰু টেলিপ্ৰম্পটাৰটো কেমেৰাৰ ফ্ৰেমৰ ভিতৰত সোমাই পৰিল। ইয়াৰ পাছত কি হুলস্থুল। আম আদমি পাৰ্টিৰ নেতা সৌৰভ ভৰদ্বাজে এই ভিডিঅ'টো শ্বেয়াৰ কৰিছে, আৰু ভিডিঅ'টো বনোৱাৰ সময়ত তেওঁ কি ক'লে চাওক। सबसे पहले जानना जरूरी है कि टीपी क्या होता है, टेलीप्रॉम्प्टर, जिसके अंदर से पढ़कर प्रधानमंत्री जी अपने लंबे लंबे भाषण देते हैं, जो अक्सर कहा जाता है कि प्रधानमंत्री खुद इतने लंबे लंबे भाषण याद कर लेते हैं। अब आप देखिए, ये जो फीड है, ये ज्यादातर वो फीड है जो ज्यादातर चैनल्स ने टेलीकास्ट की, जिसके अंदर आपको बिल्कुल अंदाजा नहीं होगा कि प्रधानमंत्री टेलीप्रॉम्प्टर से पढ़कर अपना भाषण दे रहे हैं। अभी देखिए इंडिया टुडे का ये वीडियो, जिसके अंदर इंडिया टुडे के कैमरे का एंगल ऐसा था जिसके अंदर टीपी यानी कि टेलीप्रॉम्प्टर नजर आ रहा था, और ये देखते ही रिपोर्टर्स के बीच में ये बात हो रही है कि देखो टीपी आ रहा है, टीपी आ रहा है। टीपी मतलब टेलीप्रॉम्प्टर। पार्टी को बर्बाद कर दिया। यार क्लोज वो कौन सी बुराइयां कांग्रेस में घुस गई टीपी आ रहा है बीच में। जो आज वाह मोदी जी वाह। গতিকে ইণ্ডিয়া টুডেৰ কাৰ্যালয়ত হুলস্থুল হ'ল, লগে লগে লাইভ টেলিকাষ্ট বন্ধ হৈ গ'ল। হয়, এই দৃশ্য দেখাৰ লগে লগে এংকৰ বা প্ৰযোজকে চিঞৰি উঠিল, চাওক টিপি আহিছে। টিপি মানে টেলিপ্ৰম্পটাৰ। কেমেৰাৰ ফ্ৰেমটো ৱাইড হৈ আছে, এটা বহল ফ্ৰেম আহি আছে, ফ্ৰেমটো ক্ল'জ কৰক। লগে লগে এনে নিৰ্দেশনা দিয়া হ'ল। গতিকে এইটোৱেই প্ৰকৃত পৰিস্থিতি। ইণ্ডিয়া টুডেৰ দায়িত্বত থকাসকল আতংকিত হৈ পৰিছে, ভাবিছে কি যে বৃহৎ ভুল। প্ৰধানমন্ত্ৰী মোদীৰ টেলিপ্ৰম্পটাৰ দেখা গৈছে, মানে প্ৰধানমন্ত্ৰী মোদীয়ে দৰ্শকৰ সন্মুখত টেলিপ্ৰম্পটাৰ চাইহে ভাষণ দিয়ে। ইণ্ডিয়া টুডেত হোৱা হুলস্থুলৰ সন্দৰ্ভত সৌৰভ ভৰদ্বাজে কটু মন্তব্য কৰি কয় যে এটা সাংঘাতিক গণ্ডগোল হৈ গ'ল। প্ৰধানমন্ত্ৰী মোদীৰ ভাষণৰ সময়ত ইণ্ডিয়া টুডেৰ কেমেৰাৰ এংগল এনেকুৱা আছিল যে আনকি প্ৰধানমন্ত্ৰীৰ টিপিও ভিডিঅ'টোত বন্দী হৈছিল। সমগ্ৰ ষ্টুডিঅ'টো আতংকিত হৈ পৰিছিল। মন দি শুনক। গতিকে বিৰোধী নেতাসকলে মজাক উৰুৱালে যে চাওক টিভিৰ মানুহে প্ৰধানমন্ত্ৰী মোদীৰ ভাৱমূৰ্তিৰ প্ৰতি কিমান গুৰুত্ব দিয়ে। প্ৰিয় দৰ্শক, এইটোৱে প্ৰথম নহয়। আপুনি হয়তো ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ দুটা প্ৰশ্নৰ সংবাদ মেল দেখিছে। এই খবৰটো আমেৰিকাৰ সংবাদ মাধ্যমত প্ৰকাশ পাইছিল, য'ত কোৱা হৈছিল যে সাংবাদিকক মাত্ৰ দুটাহে প্ৰশ্ন সোধাৰ চৰ্ত দিয়া হৈছিল। দুটাহে প্ৰশ্ন।
এটা ভাৰতীয় সাংবাদিকে সুধিব আৰু এজন বিদেশী সাংবাদিকে সুধিব পাৰিব, অৰ্থাৎ এজন আমেৰিকান সাংবাদিকে সুধিব পাৰিব। এনে বাতৰি সংবাদ মাধ্যমতো প্ৰকাশ পাইছিল। আৰু ইয়াত চাওক, প্ৰধানমন্ত্ৰী মোদীৰ সন্মুখত তাতো এই টেলিপ্ৰম্পটাৰ লগোৱা আছে, কিন্তু ট্ৰাম্পৰ সন্মুখত টেলিপ্ৰম্পটাৰ লগোৱা নাই। এই ক্ষেত্ৰত বিৰোধীয়ে প্ৰধানমন্ত্ৰী মোদীক কটাক্ষ কৰিছে। প্ৰেছ মিটতো উত্তৰ দিবলৈ প্ৰধানমন্ত্ৰী মোদীক টেলিপ্ৰম্পটাৰ লাগে নেকি? কংগ্ৰেছ নেত্ৰী সুপ্ৰিয়া শ্ৰীনাথে কৈছে যে এনে কাণ্ড পূৰ্বে কোনোৱেও কৰা নাই। আৰু যেতিয়া প্ৰধানমন্ত্ৰী মোদীয়ে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিয়া নাছিল, তেতিয়া ট্ৰাম্পে প্ৰধানমন্ত্ৰী মোদীক কৈছিল, প্ৰশ্নটো আপোনাকহে সোধা হৈছে, উত্তৰ মই দিম নেকি? প্ৰিয় দৰ্শক, পৱন খেৰাই কি ক'লে শুনক। मैंने आपको सरेंडर कर दिया, अब क्यों रो रहे हैं आप लोग? और आप अकेले नहीं सरेंडर हुए, हम सबको भी नुकसान हो रहा है, पूरे देश को नुकसान हो रहा है। कोई सवाल ज्ञानेश गुप्ता से नहीं पूछता, कोई नहीं पूछता 10,000 क्यों जा रहे हैं, क्यों नहीं पूछते आप लोग? हम बड़ी बड़ी प्रेस कॉन्फ्रेंस, हमें लगता है हम बहुत बड़ी प्रेस कॉन्फ्रेंसेस कर रहे हैं, बड़े खुलासे कर रहे हैं। नो पवन, यू टू डू मोर। बताइए व्हाट मोर, बताइए ना क्या, कितनी डिबेट्स आपने की हिरन जोशी पर, बताइए। एक प्रिंट ने, मैं तो नाम लेता हूं, शेखर गुप्ता ने छापा, कुछ घंटों में उड़ा दिया। क्यों, क्या हो रहा है? सो प्लीज फेस अकाउंटेबिलिटी। इवन द मीडिया इन दिस कंट्री नीड्स टू बी मोर अकाउंटेबल। एक मुझे जो लगता था, आई ग्रू अप विद एन एम्बिशन टू बी ए जर्नलिस्ट एंड आई डिड जॉइन एशियन एज फॉर अ बिट। मुझे जो लगता था कि एक आईना समाज निर्मित करता है, विच इज मीडिया। उस समाज में बुद्धिजीवी होते हैं, जनता होती है, सब लोग होते हैं, और वो आईना सरकारों को दिखाया जाता है, जिसमें सरकारों को दिखता है कि मेरा असली चेहरा कैसा है। आप लोगों ने उस आईने को खत्म कर दिया। अब उस आईने में सरकार अपने आप को निहारती है, अपना मेकअप करती है, आप उसमें मेकअप में मदद भी करते हैं। ये मीडिया ने आज अपने आप को बना दिया है। डोंट ब्लेम एनीवन, यू हैव नो वन टू ब्लेम बट योरसेल्फ। यू किल योरसेल्फ and there is no future left in India for the media. Modiba ji says that we are alive. Give us some evidence that you are alive. सबूत तो दीजिए जिंदा रहने का साहब। अपना डर तो जिंदा रखिए, आपका तो डर भी मर चुका है, तो आप कहां जिंदा है? हमें तो नहीं दिखते आप जिंदा, माफ कीजिएगा। Whether you died out of unemployment or you committed suicide, I don't know. But you are dead. It's a fact. Please face it. And we are grieving the death of media here. And the opposition, I'm sorry, has been widowed. हम तो वैधव्य झेल रहे हैं। आप बैठिए तो हिंदी भी थोड़ा बोल दूं। बिना मीडिया के ऑपोजिशन की हालत जो होती है वो अब हो रही है, आपको दिख रहा है। এই গোটেই বিষয়টোক লৈ আপোনাৰ মতামত কি? আমাৰ দেশৰ সংবাদ মাধ্যমে প্ৰধানমন্ত্ৰীৰ ভাৱমূৰ্তিক লৈ কিয় ইমান চিন্তিত? যদি তেওঁ টেলিপ্ৰম্পটাৰৰ পৰা পঢ়ি ভাষণ দিয়ে, তেন্তে জনতাৰ আগত সত্য প্ৰকাশ হোৱাৰ ভয় কিয়? টেলিপ্ৰম্পটাৰৰ পৰা পঢ়িলে কি ভুল? প্ৰস্তুতিৰ পাছতহে ভাষণ দিয়া হয়। এই গোটেই বিষয়টোক লৈ আপোনাৰ মতামত কি? আপোনাৰ মতামত কমেণ্ট ছেকশ্যনত শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাৰণ আপোনাৰ কণ্ঠই হৈছে আমাৰ মূল শক্তি। ব্যুৰ' ৰিপৰ্ট, নিউজ অন নৰ্থ ইষ্ট।